का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষিজাত শস্যসমূহৰ ভিতৰত ধান হ'ল এবিধ অতি লাগতিয়াল আৰু প্ৰধান শস্য। ৰাজ্যখনৰ 40.99 লাখ হেক্টৰ কৃষিভূমিৰ প্ৰায় 26.45 লাখ হেক্টৰ মাটিত ধান খেতি কৰা হয় আৰু বছৰি 55 লাখ মেট্ৰিক টন ধান উৎপাদন হয়। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে ৰাজ্যখনৰ আন আন শস্যৰ লগতে ধানৰ চাহিদাও বৃদ্ধি পাইছে। গতিকে বিভিন্ন খাদ্যশস্যৰ লগতে ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিব লাগিব। এই ক্ষেত্ৰত সফল হ'বলৈ হ'লে উদ্ভাৱিত নতুন নতুন প্ৰযুক্তিসমূহ কৃষি ক্ষেত্ৰখনত প্ৰয়োগ কৰিব লাগিব। অধিক উৎপাদন লাভ কৰাৰ এটা প্ৰধান আহিলা হ'ল অধিক উৎপাদনক্ষম জাতৰ প্ৰমাণিত বীজ আৰু হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজৰ ব্যৱহাৰ। ইয়াৰ লগতে অনুমোদিত পৰিমাণত জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ, নিয়মিত জলসিঞ্চনৰ প্ৰয়োগ আৰু সময়মতে প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাটো অতিশয় প্ৰয়োজনীয়। বিভিন্ন কৃষিজাত শস্য উৎপাদনৰ ক্ষেত্ৰত দৰং জিলাখন হ'ল এখন লেখত ল'বলগীয়া জিলা। ইয়াৰ কৃষকসকলে শাক-পাচলি, তৈলজাতীয় শস্য আৰু মাহজাতীয় শস্যৰ লগতে ধান উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। জিলাখনৰ দলগাঁও কৃষি মহকুমাৰ ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত খাৰুপেটীয়া, ঢোলা, 1 নং ঠেকেৰাবাৰী, 2 নং ঠেকেৰাবাৰী, ফকীৰপাৰা, খকজানী আদি গাঁৱৰ কৃষকসকলে শাক-পাচলি খেতিৰ লগতে উন্নত উচ্চ উৎপাদনক্ষম জাত বা হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি ধানৰ খেতিও কৰা দেখা যায়। 1 নং ঠেকেৰাবাৰী গাঁৱৰে এজন প্ৰগতিশীল অভিজ্ঞ কৃষক শামছুল হকে PAN 2423 নামৰ হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি ডিবলিং পদ্ধতিৰে 3 বিঘা মাটিত ধানৰ খেতি কৰা দেখা গ'ল। ডিবলিং পদ্ধতিৰে কৰা ধান খেতিডৰাৰ কৃষিকাৰ্য আৰু প্ৰতিপালন সম্বন্ধে প্ৰগতিশীল অভিজ্ঞ কৃষক শামছুল হকে আমাৰ আগত এইদৰে কয়। আপোনাৰ খেতি মাটি কিমান আছে? খেতি মাটি নাই, 5-7 বিঘা আছে আৰু। কি কি খেতি কৰিছে? খেতি মাকৈ অলপ কৰিছোঁ, অলপ ধান কৰিছোঁ, অলপ মৰাপাট খেতি কৰিম। এই কেইটামান ভোল, জিকা লগাইছোঁ, সেই আৰু। এইটো কি ধান কৰিছে আপুনি? পাণ ধান 23-24। এইটো কি হাইব্ৰিড নেকি? এইটো হাইব্ৰিডেই হয়। এইটো খেতিটো কেনেকৈ কৰিছে কওকচোন? খেতি আগত হাল বাইছোঁ, খাৰ দিছোঁ, খাৰ দি ফালে মই তৈ মাৰি একদম ঠিক চামৈ কৰি চেক কৰি দি হাজিৰা বিধান আনিছোঁ, বিধান আনি কামলা লৈছোঁ, হাজিৰা লৈছোঁ, হাজিৰা লৈ আকৌ বিন্ধা মাৰিছোঁ, আকৌ 3-4 কামলা লগাই আছে। এইটো বীজটো সিঁচি দিছে নেকি? নাই, সিঁচা নাই। 2-3-4 টাকা পুতি পুতি দিছোঁ। পুতি দিছে? পুতি দিছোঁ, লাইন বাই লাইন কৰি পুতি দিছোঁ। কঠীয়া নাই, কঠীয়া পৰা নাই। কিয় কঠীয়া পৰা নাই? নতুন পদ্ধতিত চাওঁ। আপুনি ধান খেতি কেতিয়াৰ পৰা কৰি আছে? সৰুৰ পৰাই কৰি আছোঁ। ধান খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে কৃষকসকলে উচ্চ উৎপাদনক্ষম জাতৰ প্ৰমাণিত বীজ বা হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ পৰিপুষ্টিৰ বাবে অনুমোদিত পৰিমাণত ইউৰিয়া,
একক ছুপাৰ ফছফেট মিউৰেট অৱ পটাছ সাৰৰ উপৰিও জিংক ছালফেট নামৰ সূক্ষ্ম সাৰবিধো ব্যৱহাৰ কৰাৰ প্ৰয়োজন। ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ আগতে ধান খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়তে বিঘাই প্ৰতি 1.5 বা 2.0 কুইণ্টল জৈৱিক সাৰ যেনে শুকান গোবৰ, পচন সাৰ বা কেঁচু সাৰ প্ৰয়োগ কৰিব লাগে। 1 নং ঠেকেৰাবাৰী গাঁৱৰে আন এজন প্ৰগতিশীল অভিজ্ঞ কৃষক আস্কৰ আলীয়েও ডিবলিং পদ্ধতিৰে 2.5 বিঘা মাটিত PN 2423 নামৰ হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি ধান খেতি কৰাৰ কথা আমাক জনায়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা ধান খেতিডৰাৰ কৃষিকাৰ্য আৰু প্ৰতিপালন সম্বন্ধে অভিজ্ঞ কৃষক আস্কৰ আলীয়ে আমাৰ আগত এইদৰে জনায়। মই পাণ ধান কৰিছোঁ, পাণ ধান 2.5 বিঘামান কৰিছোঁ। গোহালি কৰিছোঁ, একদম ধান পুতি থৈছোঁ, কঠীয়া পাৰা নাই, ধান একদম পুতি থৈছে 10 চেণ্টিমিটাৰ দূৰত। সাৰ গোবৰ বহুত পেলাইছোঁ, আশা কৰিছে বেছি হ'ব বুলি। এতিয়া বিঘাত কিমান কেজি লাগে? এইটো বিঘাত বীজ 2-2.5 কিলো লাগে আর কি এটাতো বিঘাত। ধানটা পুঁতি দেওয়া 2.5 কিলো মান লাগে। আর এতিয়া আপুনি সাৰ দিছো বুলি কৈছে, কি সাৰ দিছে? গোবৰ দিছে? সাৰ গোবৰ, ইউৰিয়া, সুপাৰ, পটাছ, অলপমান DAP মাৰছো। গোবৰ কিমান দিছে? গোবৰ 1 ট্ৰাক আছে, 2.5 বিঘামান 1 ট্ৰাক আছে। এটা কিমান দিন হৈছে? এইটো 25 দিন হৈছে, একেলগে কৰিছোঁ। এইটো কিমান দিনীয়া জাত? এইটো 3 মাস। আৰু কিমান দিন লাগে? 3 মাহ? 3 মাস লাগিব। আৰু এইটো কি হাইব্ৰিড জাত নেকি? হাইব্ৰিড জাত নতুনকৈ কৰিছোঁ। আপুনি ধান খেতি কিমান দিনৰ পৰা কৰিছে? সৰু থাকি ধান খেতি কৰা, মৰাপাট, মাকৈ, তাৰ বেহাৰ আৰু বহু ইত্যাদি আছে। ইয়াত এনে ধানৰ উৎপাদন কেনেকুৱা হয়? আহুটা কম হয়, বুৰো বেছি হয়, বুৰো খৰচা বেছি, আহুটা কম হয়। আপুনি কিমান মোন আশা কৰিছে বিঘাত? বিঘাত 35-40 এরকম আশা কৰিছোঁ। বৰ্তমান কৃষিক্ষেত্ৰখনত নতুন নতুন প্ৰযুক্তি কৌশলৰ উদ্ভাৱন হোৱাৰ লগে লগে এইবিলাকৰ ব্যৱহাৰৰ ফলত কৃষকসকলে বৰ্ধিত হাৰত উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে। ধান খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে নিয়মীয়াকৈ জলসিঞ্চন প্ৰয়োগৰ ব্যৱস্থা কৰাটো বৰ প্ৰয়োজনীয়। তাৰোপৰি ধান খেতিডৰাত যাতে পোক-পৰুৱা বা বেমাৰ আজাৰে অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবেও সময়মতে প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 1 নং ঠেকেৰাবাৰী গাঁৱৰে আন এজন যুৱ কৃষক মইদুল ইছলামে PN 2423 নামৰ হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি 3 বিঘা মাটিত ডিবলিং পদ্ধতিৰে ধান খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা ধান খেতিডৰাৰ কৃষিকাৰ্য সম্পৰ্কে যুৱ কৃষক মইদুল ইছলামে আমাৰ আগত এইদৰে কয়। মই এইবাৰ প্ৰথম সেইটো পদ্ধতিত কৰিছোঁ, ডাইৰেক্ট চিট বুলি কয়। সেইটো ধান খেতি কৰিছোঁ। কি জাত কৰিছে? এইটো আছিল আপোনাৰ পাণ আছিল, পাণ আৰু আপোনাৰ 24-23 আছিল ভেৰাইটিটো। হাইব্ৰিড। কেইবিঘা কৰিছে? এইটো কৰিছোঁ মই 3 বিঘা কৰিছোঁ। কওকচোন কেনেকৈ কৰিছে এইটো? প্ৰথমত মই গোবৰ দিছোঁ, মোৰ গোবৰে বেছি যায়, গোবৰ বেছিকৈ দিছোঁ অলপ, 3 ট্ৰাকমান গোবৰ গৈছে। আৰু এইফালে গোবৰ দিলোঁ, তাৰপিছত হাল মৰা হৈছে। হাল মৰাৰ পিছত ধানটো অলপ পানীত দিছোঁ, ভিজাইছোঁ, 24 ঘণ্টা ভিজাব লাগে, সেইমতে ভিজাইছোঁ। ভিজাই কিনে পানীখিনি আকৌ ধানখিনি উঠাই 24 ঘণ্টাৰ পিছত কি কৰিলোঁ, হাজিৰা লৈ ধানৰ ডিষ্টেঞ্চটো হ'ল 10 চেণ্টিমিটাৰ, চাৰিওফালে স্কুৱেৰ টাইপ কৰিলে ইফালে 10 এফালে 10 চেণ্টিমিটাৰকৈ আমি ধানটো ৰুই দিছোঁ। আজি ৰোৱা মোটামুটি 25 দিনমান হৈছে।
নিকুৱা সময় হৈছে, নিকাই আছে। এইফালে হৈছে আৰু 25 দিনমান হৈছে। আশা কৰোঁ বা কি হয় এতিয়া। এইটো ভেৰাইটিটো ভাল। আগতে এডভেণ্টা কৰিছিলোঁ। এডভেণ্টা মোটামুটি আপোনাৰ 40 কুইণ্টেলমান হৈছিল, 40 মোনমান হৈছিল পাৰ বিঘা। এইটো মানে বড়ো হিচাপে আছিল, এইটো ড্ৰাই হ'ল। সেই হিচাপত এইবাৰ ড্ৰাইটো কৰিছোঁ, ডাইৰেক্ট চিট কৰিছোঁ। এতিয়া কিবা হয়, কিমান আশা কৰিছে? আশা কৰিছোঁ ইয়াতকৈ বেছি আশা কৰিছোঁ আৰু। আপোনাৰ যেতিয়া 40 হৈছিল, এতিয়া চাগে বেছি হ'ব পাৰে, এনেকুৱা আশা এটা আছে। এতিয়া কিবা হয়। এইটো কিমান দিনীয়া জাতটো? এইটো জাতটো হ'ল আপোনাৰ 125 দিন পূৰা আপোনাৰ হাৰ্ভেষ্টিংলৈকে। আপোনাৰ Seed to seed? হয়, বীজৰ পৰা ই কৰালৈকে 25 দিনমান লাগে আৰু। 125 দিন, 20 দিন 25 দিন এনেকুৱা টাইম লয়। পানী দিয়া ব্যৱস্থা কি আছে? পানী দিয়া ব্যৱস্থাটো আছে। পানী এতিয়া নিদিওঁ, নিকোৱাৰ পিছত অলপ সাৰ চাৰ দি, জৈৱিক সাৰ দিম, দি কিনে পানী দিম। পানী দিয়াৰ পিছত পানী সিমানখিনি দিব নালাগে। সপ্তাহত বা ধানত পানী বেছি দিব নালাগে। সপ্তাহত এদিন দিলেই হৈ যায়। এদিন দিলে মানে আৰু শুকাই যাব, আকৌ দিম। এনেকৈ মানে দি থাকিম আৰু যেতিয়ালৈকে পকা আগলৈকে, যেতিয়া আপোনাৰ পকিব তাৰ আগলৈকে দি থাকিম আৰু। সাধাৰণতেতো ধানত প্ৰায় 3 ইঞ্চি 4 ইঞ্চি পানী ৰাখে। হয়, ইয়াতো আপুনি পানী ৰখা নাই, তাৰ কাৰণ কি? মানে এইকাৰণে ৰখা নাই, এইটো বেছি পানী দিলে মানে কি ধানৰ গুৰিটো অলপ হয়, পচা টাইপ হয় আৰু। তেনেকুৱা আগতে পাইছোঁ, কিন্তু সেইকাৰণে মানে ডাইৰেক্ট এনেকৈ কৰিছোঁ এইবাৰ। যে যদি ব্লাইট নাপায়, ব্লাইট এটা পায়, ফাংগিচাইড এইটো যিটো পায়, সেইটো যদি নাপায়, সেইকাৰণে মানে 3 দিন পিছে পিছে মানে সপ্তাহত এবাৰকৈ দিওঁ আৰু শুকাব, আকৌ দিম। এনেকৈ কৰি থাকিম আৰু গজালিটো বেছিকৈ ওলাব তেতিয়াহে। হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি ধান খেতি কৰা কৃষকসকলে বছৰে বছৰে এই সঁচৰ বীজ সলোৱাটো অতিশয় প্ৰয়োজনীয়। কাৰণ পিছৰ বছৰলৈ হাইব্ৰিড বা বৰ্ণসংকৰ ধানৰ বীজ ৰাখি থ'ব নোৱাৰি। এই হাইব্ৰিড বা বৰ্ণসংকৰ ধানৰ বীজ ব্যৱহাৰ কৰি ধান খেতিডৰাৰ কৃষি পদ্ধতি সম্পৰ্কে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত দলগাঁও কৃষি মহকুমাৰ থেকেৰাবাৰী এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক ফাজলে হক ফাইজিয়ে আমাৰ আগত এইদৰে কয়। আপোনাৰ অঞ্চলটোত কি কি খেতি হয়? এই বিশেষকৈ যিটো থেকেৰাবাৰী অঞ্চল এলেকা, কৃষিকৰ্মী এলেকা, এই এলেকাটোত বিশেষকৈ শাক পাচলি, ফল মূলকে ধৰি প্ৰচুৰ পৰিমাণে ধান খেতিও ইয়াত কৰা হয়। আৰু আজি কিছুদিনৰ পৰা যথেষ্ট সংখ্যক কৃষকে মাকৈ খেতিটো বৰ উদ্যমেৰে কৰিবলৈ লৈছে। এতিয়া আমি এইটো ধান খেতি নহয় জানো? এইটো হয়, এইটো নিয়মীয়া আহু খেতি। এই আহু খেতিটো ইয়াত আগতে খুব বেছি এটা প্ৰভাৱ নাছিল। ইয়াতে প্ৰভাৱ আছিল আগতে তাৰমানে ছটিয়াই দিয়ে, দি তেওঁলোকে বনবাদটো আমাৰ বিধাত মানে থলুৱা পদ্ধতিত তেওঁলোকে কৰিছিল। আজি কিছুদিনৰ পৰা আমি তেওঁলোকৰ যেতিয়া শিক্ষিত যুৱকসকল ওলাই অহাত আমি নতুন নতুন পদ্ধতি আমি তেওঁলোকৰ মাজলৈ লৈ আহিছোঁ। আৰু তেওঁলোকেও যথেষ্ট কষ্ট কৰি আগ্ৰহেৰে নতুন পদ্ধতি অৱলম্বন কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছে। এইটো আচলতে শস্য নিবিড়ন পদ্ধতি, আমাৰ যিটো এচেৰাই, ঠিক তাৰ লেখীয়াকৈ কৰা এটা খেতি। এইটো নিয়মীয়া আহু। এইটোত সাধাৰণতে ইয়াৰ আগতে আমাৰ থলুৱা জাতবোৰেই কৰা হৈছিল, কিন্তু বৰ্তমান খেতিয়কসকলে থলুৱা জাতবোৰৰ উৎপাদন কম হোৱাৰ কাৰণে তেওঁলোকে বৰ্ণসংকৰ জাত বা হাইব্ৰিড প্ৰজাতিৰ ধানবোৰ কৰিবলৈ লৈছে। কাৰণ সেইবোৰ ধানৰ উৎপাদন যথেষ্ট বেছি হয়, আৰু তেওঁলোকৰ খৰচ অনুপাতে যেতিয়া উৎপাদনটো বাঢ়ে, তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক লাভান্বিত হয়। আৰু এই ধানবিলাকৰ যথেষ্ট সময় কম, উৎপাদন মানে ৰোপণৰ পৰা তোলালৈকে ইয়াৰ সময়টো যথেষ্ট কম হোৱাৰ কাৰণে তেওঁলোকৰ তাৰমানে 2টোৰ বাবে আৰু 3টোৰ বাবে খেতিটো কৰিবলৈকেও তেওঁলোকৰ সুবিধা হৈছে। এইটো কি জাত কৰিছে? ইয়াত যিটো জাত কৰিছে এইটো পাণ বুলি কয়, পাণ প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত এটা ধান প্ৰডাক্ট হৈছে ৱেষ্ট বেংগলৰ পৰা, আৰু 2423 এটা ধান। ঠিক তেনেকৈ ইয়াত বহুখিনিয়ে আমাৰ হাইব্ৰিড ধানৰ খেতি গোটেইবিলাকে এতিয়া কৰিছে। এইটো মানে পাণ 2423 প্ৰজাতিৰ ধান। এইটো কিমান দিনীয়া জাত? এইটো সাধাৰণতে 120 দিন
আৰু যদি মাটিটো অলপ বেছি নৰম হৈ থাকে বা মাটিটো যদি বেছি ভিজা থাকে তেতিয়া সি কেতিয়াবা 5 দিন বা 10 দিন অতিৰিক্ত সময় লয়। এতিয়া এই চিৰি পদ্ধতিটো ইয়াত কিছু হেৰি ফলো কৰিছে নহয় জানো? আমি কৃষকসকলক এই চিৰি পদ্ধতিটো অৱলম্বন মানে পদ্ধতিৰ অনুগামী এটা পদ্ধতি আমি তেওঁলোকক দি দিছোঁ। যিহেতু চিৰি পদ্ধতি কৰিলে 12 দিনৰ পৰা 15 দিনৰ যিটো কঠীয়া, সেই কঠীয়া উঠোৱাটোৰ ক্ষেত্ৰত যথেষ্ট কষ্টকৰ হয় আৰু শ্ৰমিক বেছি লাগে। সেয়েহে তেওঁলোকক আমি এটা বিকল্প পদ্ধতি দি দিছোঁ। এই ধানটো তেওঁলোকে বজাৰৰ পৰা কিনি আনি 24 ঘণ্টা পানীত তিয়াই ৰাখে। পানীত তিয়াই ৰাখি তেওঁলোকে এইটো বেডটো তেওঁলোকে ধুনীয়াকৈ হাল বাই ৰাখি দিয়ে আৰু তাত অলপমান তেওঁলোকে নাঙল বা অন্যান্য বস্তু দিও কেতিয়াবা তেওঁলোকে দীঘলীয়াকৈ টানি প্ৰতি 10 চেণ্টিমিটাৰত এটাকৈ বীজ দি যায় আৰু কেতিয়াবা তেওঁলোকে হাতত এটা গোচা লৈ মানে জোং এটা লৈ বাঁহৰ সৰু সৰু বস্তুৰ পৰা জোং সাজি লৈ তেওঁলোকে 10 চেণ্টিমিটাৰৰ মূৰত 2টা বা 3টা ধান পেলাই তেওঁলোকে ধুনীয়াকৈ এইটো ডিপলিং মেথডত তেওঁলোকে কৰে। আৰু এই ধানটোৰ মানে এটা উপকাৰিতা, যিহেতু এই ধানটোত প্ৰথম কৰোঁতে তেওঁলোকক কোনো পানী দিবলগীয়া নহয়। যিহেতু আটাইতকৈ আমাৰ ডাঙৰ সমস্যাটো আছে আমাৰ পানীৰ সমস্যা। ধান খেতি বুলি ক'লেই আমাক পানী লাগে, কিন্তু ধান আচলতে ইমান পানী লগা এবিধ খেতি নহয়। তাৰ প্ৰয়োজনীয় পানীখিনি পালেই যথেষ্ট। আৰু পানী কমকৈ পোৱাৰ কাৰণে এই ধানৰ উৎপাদনটো সাধাৰণতে পানী বেছি পোৱা ধানতকৈ যথেষ্ট বেছি উৎপন্ন হয় আৰু কৃষকেও লাভান্বিত হয়, পানীৰ খৰচটো তেওঁলোকৰ কমি যায়। দ্বিতীয় কথা হ'ল এই ধানটোত যেতিয়াৰ পৰা এই ধানটো কৰে, এই ধান আমাৰ সাধাৰণতে প্ৰায় বড়ো ধান বা পানী য'ত আমি 2 ইঞ্চিৰ পৰা 1 ইঞ্চি দেখা ধানটোত আমাৰ মজা পোকৰ পৰা হেৰিটো আক্ৰমণটো যথেষ্ট বেছি হয়। কিন্তু এই শুকান পদ্ধতিত কৰিলে এই মজা পোকৰ মানে আক্ৰমণটো যথেষ্ট পৰিমাণে কমি যায়। তাৰ উপৰিও খেতিয়কসকলে মানে ধান যেতিয়া ওলায় তেতিয়া আমাৰ দেখা যায় যে মানে যথেষ্ট পৰিমাণৰ পোকৰ আক্ৰমণ হয়, বিভিন্ন ধৰণৰ পোকৰ আক্ৰমণ হয়। কিন্তু এনে পানী নোহোৱা পদ্ধতিত যিটো কৰা যায় বা প্ৰয়োজনত পানী দিয়া পদ্ধতিত যিটো আমি খেতি কৰোঁ SRI ছিষ্টেমত, তেতিয়া আমাৰ সেই পোক পৰুৱাবিলাকৰ যথেষ্ট আক্ৰমণ কম থাকে। উন্নত জাতৰ বীজ, অনুমোদিত পৰিমাণত জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ, সূক্ষ্ম সাৰৰ প্ৰয়োগ, প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োগ আৰু নিয়মীয়া জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগৰ জৰিয়তে গ্ৰীষ্মকালীন ধানৰ খেতি কৰিলে কৃষকসকলে অধিক উৎপাদন লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ৰাজ্যখনৰ ধানৰ উৎপাদন বৃদ্ধিটো সহায়ক হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব।
উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।